আজি আমাৰ নিউজ লাইভ ফৰ এই পিকনিক যাব ৰেডি হৈছোঁ অফিচৰ তলতে। দীপৰ বিলত আহিলোঁ। আজি দীপৰ বিলত পিকনিক হ'ব। মৰা বস্তু বা ইমান চিলনি ক'ৰ পৰা ইমান চিলনি আহিল নো ইয়াতে? পাহাৰ আৰু পাহাৰত থাকে চিলনি আজিকালি দেখোন ইমান দেখাই নাপায়। মাছ চাছ খাব পাইছোঁ আৰু জনসংখ্যা পাইছোঁ। বা গৰমে লাগিল, জেকেট চেকেট খুলি দিওঁ। মই দেখোন চাৰ্ট পিন্ধি থাকিলোঁ। তাকে ইমান ৰ'দ। মানুহ ৰ'দ হেৰি বুলি কেনেকে ক'ব? তাকেতো মাহতে যদি ৰ'দত থাকে নহয় দুপৰীয়াটো আৰু কিমান গৰম হ'ব দেখোন। মাহ দিনটো মানুহ ৰ'দত কাম কৰি তথাপিতো ঠাণ্ডা নপৰে বুলি কয়। এয়া আৰম্ভণি, চব পুৰা পিঁয়াজ তেলত ব্যস্ত। এই জয়ৰাম দা, উমা এভেইলেবল হৈ গৈছে। জানে মানুহ আহি গ'ল। মাছ মাংস আহি পাইছে। এই মাছ মাংস চব্জি। উমা ব্ৰেকফাষ্ট ৰেডি কৰ। কি হ'ব লাগে? চাহ বনাই আছে। চাহ বনাই আছে নেকি? আলু 10টা আলু। একো দেখাই নাপায় ৰ'দৰ কাৰণে। উমাই ব্ৰেকফাষ্ট ৰেডি কৰি আছে। ব্ৰেড, কণী, কমলা। তইতো জানাই এই ব্ৰেকফাষ্ট খাই কণী। মা এই দাদাহঁতক দিয়াচোন, এই গাড়ীৰ দাদাহঁতক। কি সুন্দৰ পৰিৱেশ। এয়া দীপৰ বিল। এয়া মাছ মাৰি আছে। দাদা মাছ পাইছে নাই? মাছ কোনে মাৰিলেহে নাই। কোনে মাৰিহে। এইখিনি জেগাত আজি বেছি পিকনিক পাৰ্টি নাই, আৰু আজি খোলা বাৰ কাৰণে নেকি, চানডে চাগে বহুত হ'ব।
বনাই আছে চিকেন পকোড়া এইখিনি হৈছে এইবিলাক মাংসৰ কাৰণে আলু পিঁয়াজ এইটো ছাগলী মাংস এইটো হ'ল মাছ এইটো হাঁহৰ মাংস নে দাদা হাঁহৰ মাংসটো ক'ত ধোৱাই নাই ইয়াতে আছে এইটো হাঁহৰ মাংস এইটো ৰেডি হোৱা নাই বাৰু ধুবহে আৰু এই কোমোৰা দি বনাব কচু বোলে গৰৈ মাছেদি বনাব এইটো কচু এয়া গৰৈ মাছ গৰৈ মাছ আমাৰ এই ৰতন দা আনিছে কচু হেৰি ৰতন দা ৰবাব টেঙা নানিলে হে তেখেতসকল আমাৰ পৰা দিন নহয় বাৰু ধুনীয়াকৈ তাল চাল লৈ আহিছে একদম বিৰাট ফূৰ্তি কৰিছে তেখেতসকলে ক'ৰ পৰা আহিছে সোধাহে নহ'ল বেঙেনা দি এইটো মাছৰ মাথা বনাব সেইটো কৈছো নেকি আৰু এইটো ছাগলী মাংস এটা হাঁহৰ মাংস গৈ পেলাই চাই দিছোন এয়া আহি পাইছে মৌচুমী আহি পাইছে ৰূপজ্যোতি প্ৰণৱে আমাক এৰি থৈ গুচি আহিছে আৰু উমা বোলে ৰাতিপুৱাৰ পৰা কাম কৰি 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 ভাগৰি গৈছে মিছা কয় উমাই খাব নাপাওঁ না টেঙা না চাকনা একো খাব এখন বোলে উমা হোটেল পনীৰ কিন্তু মৌচুমী আকৌ নিৰামিষ যদি কণী খায় তাই এগিটেৰিয়ান মঙলবাৰ নাই মগুৰু সোমবাৰ নাই সেইখিনি আমি টেবুলত লৈ যাওঁ মৌচুমীয়ে এনে বস্তুটো চুই দিয়া একবাৰ চুই দিলে মানে এইটো উন্মোচন কৰা হ'ব আৰু কি হ'ল আৰু তাতো 30 স্পিড আকৌ মই যোনটো ব্ৰেণ্ড খাওঁ ন এটা আটাইতকৈ ষ্ট্ৰংগেষ্ট চ' এতিয়া সকলোতে খাই অকণমান
খানা কেনে গৈছে হে ভাল লাগিছে ন আৰু এখেত ভাল হৈছে ন খানা মঞ্জিতে খুব খাইছে খুব ভাল হৈছে ন গম পাইছো এই ফাৰ্ষ্ট কৰে গোটেই একদম মানে মূৰ দাঙিব সময় নাই ইমান খাইছে ইয়াত আছে যি কৰা গাড়ী খালি আছে যেটা খানা কেনে আছে খুব ভালো বঢ়িয়া স্মাৰ্ট হ'ব লাগে মানুহ স্মার্ট হব লাগে বিজু ক'ত গ'ল আছে বিজি ভাত খাই আছে মৌচুমী খানা কেনে হৈছে তুমিতো একদম গোটেই ভেজিটেৰিয়ান কিন্তু খানা ভাল আছে আজি দুখ লগা মোৰ আমাৰ ৰণিতা এটা মৰম লগা ছোৱালীজনী অফিচত নাই যদিও তাই আমাৰ মৰমত আছে নহয় অন্তৰত ভাল লাগিছে ন ভাল লাগিছে চবকে আকৌ লগ নালাগে মন্দিৰৰ ভিতৰলৈকে যাব আমিতো লগে পাই থাকো ন আমি লগ পাই থাকো আজি চবকে লগতে ফটো খাইছো মই দিমতে বাছত গুচি যাব মিলি যাব একদম সঁচা দেই আজি আমি অফিস পিকনিক দীপৰ বিলত আৰু ইতিমধ্যে আমি অফিসত যাব লাগিব যেহেতু টেলিভিশন চলিয়ে থাকিব লাগিব 5টা বজাত প্ৰাইম টাইম সেইকাৰণে আমি সোনকালে ভাত খালো এটা বেচ এই বেচটো আমি গুচি গৈ কিন্তু বেচ অফিসত আছে তেওঁলোকক আমি ৰিলিভ কৰিম তেনেকে চলে ভাল খোৱা আৰু প্ৰণৱ আছে ধুনীয়া ভিডিঅ' নতুন কথাই মই জনোৱা নাছিলো অনমিত্ৰদা গোটেই পিকনিক এৰেঞ্জ কৰিছে অনমিত্ৰদাই শুভেচ্ছা জনালো অকমান দিল উমা বাইদেউৰ ভাতৰ বাচনখনতে বাঢ়ি থৈছো তাই আহিব জানো আহিলে আহিব বহুত দিনৰ মূৰত দেখিলো ভালে আছে চবে ভাত খাই আছে আপুনি ভাত খালে নাই ভাত খালো কেনেকুৱা পাইছে বিৰাট ধুনীয়া তোমালোকে কোৱা বহুত ভাল লাগিছে সুন্দৰ এই খাচী মাংস সুন্দৰ খানা হাঁহৰ মাংস খাচী মাংস ভকুৱা মাছ মানে গৰৈ মাছ পুৰা বহুত ভাল হৈছে চব বস্তু ভাল হৈছে হাঁহ আলু পিটিকা চব গৰৈ মাছৰ চব আছে হাঁহ মাছ চব খাইছো চব ভাল হৈছে বঢ়িয়া হৈছে একদম বঢ়িয়া পিকনিক হৈছে প্ৰতি বছৰ দৰে এইবাৰ আৰু বেছি ভাল হৈছে ভাল লাগিছে আলু পিটিকা বেঙেনা পিটিকা আপোনাৰ গৰৈ মাছৰ পিটিকা হাঁহৰ মাংস ছাগলী মাংস আমাৰ সকলোৱে আকৌ জাগাই পোৱা নাই কি পোৱা নাই কিয় খাইছে খাই আছো বহুত ধুনীয়া হৈছে চববিলাক গুরু গোপনে মনে